वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ যে সায়েন্স আছে সেই সায়েন্সৰ পৰা কি প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে এই প্ৰশ্ন কেইটা আমি চাম পেজ নম্বৰ তোমালোকক মেনশন কৰি যাম তোমালোকে মোৰ লগে লগে এই নম্বৰ কেইটা তোমালোকে টিক কৰি ৰাখিবা আজি আমি চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 5 লৈ ডিসকাশন কৰিম তোমাৰ তিনিটা পাৰ্টত মই কমপ্লিট সায়েন্সৰ টপিক কেইটা তোমালোকক দেখাবলৈ চেষ্টা কৰিম তো ইয়াতে চা তুমি 1 নম্বৰ যেটো চেপ্টাৰ আছে সেই 1 নম্বৰ চেপ্টাৰৰ পৰা তুমি কি চাবা ইয়াতে চা তোমাৰ যেটো 1 নম্বৰ চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এটো চা এই চেপ্টাৰৰ পৰা তুমি কি চাব লাগিব চা এটোৰ পৰা তোমাৰ ইয়াতে যিকেটা एग्जांपल আছে সেই एग्जांपल কেটা চাই যাবা এখিনি তোমাৰ বহুত ইম্পৰ্টেন্ট হয় তাৰ মানে তোমাৰ যেটো ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ মাজৰ যেটো ডিফাৰেন্স আছে সেইখিনি কিন্তু তোমালোকৰ নলেজ থাকিব লাগিব আৰু তোমালোকে এটো ফিগাৰ ৰিলেটেড চাই যাবা এইবোৰ আৰু ইয়াতে চা তোমাৰ যিকেটা বিক্ৰিয়াৰ প্ৰকাৰ আছে বা সমীকৰণ আছে আৰু ইফালৰ পৰা তুমি চাই যাবা যেটো তোমাৰ ৰাসায়নিক সমীকৰণৰ সন্তুলন কৰা যেটো তোমাৰ প্ৰক্ৰিয়া আছে এটো কেনেকৈ সন্তুলন কৰা হয় সন্তুলনৰ ওপৰত কিন্তু এটা কোৱেশ্চন 100% আহিব তোমালোকৰ যিকেটা মই স্যাম্পল কোৱেশ্চন পেপাৰ সলভ কৰি দিছো তাতে মই একেটা ডিসকাশন কৰিছো আৰু মই যেবোৰ চেপ্টাৰ वाइज MCQ আলোচনা কৰিছো তাতে মই এইবোৰ কিন্তু ডিসকাশন কৰিছো অলৰেডি তোমালোকে ভিডিওবোৰ চাই লবা প্লেলিষ্টত গৈ সন্তুলিত ৰাসায়নিক সমীকৰণ কি হয় ইয়াৰ পিছত তোমাৰ এইফালে তোমাৰ পেজ নম্বৰ 5 ত আছে চা এই পেজ নম্বৰ 5 ত থকা যিকেটা তোমাৰ ইকুৱেশন আছে এটো ৰাসায়নিক সমীকৰণ এটা বহুত ইম্পৰ্টেন্ট হয় এটা তোমাৰ এটো তিনিটা আছে চা এটো আৰু এটো বহুত ইম্পৰ্টেন্ট হয় তুমি জানি যাবা এটো কিহৰ হয় আৰু কিহৰ কাৰণে ইউজ কৰা হয় ঠিক আছে আৰু ইফালে তাৰ পিছৰ পেজৰ পৰা তোমাৰ ইয়াতে চা যিকেটা তোমাৰ বিক্ৰিয়াৰ প্ৰকাৰ আছে এটো সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া এটো তোমালোকে পঢ়ি যাবা বহুত ইম্পৰ্টেন্ট হয় এটা কোৱেশ্চন ইয়াৰ পৰা আহিব 2 মাৰ্কছৰ তো ইয়াতে চা তোমাৰ যেটো এটো ক্যালসিয়াম অক্সাইডৰ লগত পানীৰ লগত বিক্ৰিয়া কৰিলে কেনেকা হয় এটো আৰু তোমাৰ সংযোজন বিক্ৰিয়াৰ एग्जांपल আৰু তোমাৰ এই বাকচৰ ভিতৰত যিখিনি দিয়া আছে চোৱা এই কথাখিনি কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এইখিনি চাই যাবা ইয়াৰ পৰা তোমাৰ 6 মাৰ্ক আহিব তো চেপ্টাৰৰ পৰা তোমালোকৰ ফাইনাল एग्जामত আৰু প্ৰিপাৰেটৰি एग्जाমৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে তোমাৰ যিকেটা एग्जांपल দিয়া আছে 1 2 আৰু ইফালে তোমাৰ যেটো তাপবৰ্জ্য বিক্ৰিয়াৰ एग्जांपल দিয়া আছে 1 2 আৰু এটো আৰু ইফালে তোমাৰ 3 নম্বৰ এটো তো তোমাৰ যোৱা বছৰ মেট্ৰিক পৰীক্ষাত আহা হয় এটো যোৱা বছৰ আহিছিল মেট্ৰিক পৰীক্ষা 3 নম্বৰ যেটো পইণ্ট আছে পইণ্টটো তো তোমালোকে এইখিনি চাই যাবা আৰু সখনটো কিয় তাপবৰ্জ্য বিক্ৰিয়া হয় এটো আৰু ইফালে চোৱা যেটো বিযোজন বিক্ৰিয়াৰ তোমাৰ এটো ফেৰাছ সালফেটৰ তাপীয় বিযোজনৰ ফলত কি পৰিৱৰ্তন হয় বহুত ইম্পৰ্টেন্ট হয় এইখিনি কথা আৰু তোমাৰ ক্যালসিয়াম কাৰ্বনেট তোমাৰ ক'ত ইউজ কৰা হয় আৰু কিয় ইউজ কৰা হয় আৰু বিযোজনত কি উৎপন্ন হয় আৰু তোমাৰ এটা লিড নাইট্ৰেট যেটো আছে লিড নাইট্ৰেট এটো চা এই লিড নাইট্ৰেটৰ তাপীয় বিযোজনত কি উৎপন্ন হয় আৰু তুমি এই গেছসমূহ কেনেকৈ মানে চিনাক্তকৰণ কৰিবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ এই চেপ্টাৰৰ যিকেটা কাৰ্যকলাপ আছে এইটো কাৰ্যকলাপ এটা আছে ইফালে কাৰ্যকলাপ এটা আছে এই কাৰ্যকলাপ কেটা বহুত ইম্পৰ্টেন্ট হয় মই অলৰেডি ডিসকাশন কৰিছো এই কাৰ্যকলাপবোৰ তোমালোকে চাই লবা কাৰ্যকলাপ গুটি কেটা মই 100% কনসেপচনৰ সৈতে আলোচনা কৰিছো বহুত ইম্পৰ্টেন্ট হয় কিন্তু কাৰ্যকলাপৰ পৰা আৰু ইফালে তোমাৰ চা এটো কলা বগা ফটোগ্ৰাফিকত ইউজ কৰা যেটো ৰাসায়নিক সমীকৰণ আছে এটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু তোমাৰ এটো অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াৰ ওপৰত তোমাৰ এই एग्जांपलটো চাবা এটো যেটো তোমাৰ ফিগাৰ আছে ফিগাৰটো বা তোমাৰ ইয়াৰ যেটো ডেসক্ৰিপচন আছে ডেসক্ৰিপচনখিনি চাই যাবা গুটেখিনি কথা তোমাৰ ইয়াতে দিয়া আছে গতিকে তুমি এইখিনি চাব লাগিব এইখিনি আৰু ইফালে তোমাৰ দিয়া অপহৰণ বিক্ৰিয়াৰ एग्जांपल কিন্তু তোমালোকে মনত ৰাখিবা আৰু ডেফিনিশন যিকেটা বিক্ৰিয়াৰ প্ৰকাৰ আছে গুটেকিটা ডেফিনিশন জানিব লাগিব আৰু লগতে एग्जांपल কয় আৰু এটো এটা তোমাৰ দিয়া অপহৰণ বিক্ৰিয়াৰ উদাহৰণ হয় এইবোৰ তোমাৰ A + B + C দিও ক'ব পাৰে আৰু যেটো তোমাৰ ইফালে কাৰ্যকলাপ 1.2 আছে এটো মই আলোচনা কৰিছো যেতিয়া মই তোমাৰ কৰিছিলো এবোৰৰ আলোচনা কৰিছো তেতিয়া মই এইবোৰ আলোচনা কৰিছো তোমালোকে ভিডিওবোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় আৰু ইফালে তোমাৰ ৰেডক্স বিক্ৰিয়া যেটো আছে ৰেডক্স বিক্ৰিয়াৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু এটো তো তোমাৰ হাফ ইয়াৰলি एग्जामত বহুত জিলাত আহিছে তো এইবোৰ তোমাৰ ইয়াৰে পৰা বিশেষকৈ তোমাৰ এই যেটো 3 নম্বৰ যেটো ইকুৱেশন আছে সেই ইকুৱেশনটো তুমি চাবা এটো ম্যাঙ্গানিজ অক্সাইড আৰু হাইড্ৰক্লোৰিক এসিড এটো বহুত আহে পৰীক্ষাত আৰু ইফালে তোমাৰ ক্ষয়ভৱন আৰু দুৰ্গন্ধিতা এই দুইটাৰ বিষয়ে তোমালোকে ডেফিনিশন সহকাৰে মনত ৰাখিবা ইয়াৰ পৰা কিন্তু শর্ট মাৰ্কৰ কোৱেশ্চন বা তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হ'ব পাৰে
ঠিক আছে আৰু ইয়াতে যেটো তোমাৰ 1 নম্বৰ কোৱেশ্চন আছে সেই 1 নম্বৰ কোৱেশ্চনটো ইয়াতে তোমাৰ যেটো কাৰ্যকলাপ আছে কাৰ্যকলাপৰ লগতে ৰিলেটেড হয় এই কোৱেশ্চনটো আৰু ইয়াতে তোমাৰ 3 নম্বৰ কোৱেশ্চনটো আছে এটো তোমাৰ জাৰিত হোৱা আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিয়াব লাগে এটো ৰেডক্স ৰিঅ্যাকচনৰ লগত ৰিলেটেড হয় আৰু অনুশীলনীৰ পৰা তুমি কি চাবা অনুশীলনীত যিকেটা তোমাৰ এমসিকিউ আছে গুটেকেটা এমসিকিউ চাব লাগিব এমসিকিউ কেটা চাবা আৰু তোমাৰ এই যে সন্তুলন কৰা যে তুমি আগতেও কৈছো সন্তুলনৰ ওপৰত এটা কোৱেশ্চন আহিব গতিকে তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা আৰু এইফালে তোমাৰ এটো কোৱেশ্চন নম্বৰৰ পৰা ইফালে তোমাৰ যেটো কোৱেশ্চন নম্বৰ আছে হেতু তোমাৰ এটো 12 নম্বৰ কোৱেশ্চনটো চাবা 11 নম্বৰটো চাবা আৰু ইফালে 9 নম্বৰটো আৰু হখনক কেটা তাপপৰ্য বিক্ৰিয়া বুলি কোৱা হয় এটা আগতে কোৱা হৈছে তো 9 11 12 এই কোৱেশ্চন কেটা চাবা আৰু এইফালে তোমাৰ যেটো 14 নম্বৰ যেটো কোৱেশ্চন আছে দি অপহৰণ আৰু অপহৰণ বিক্ৰিয়াৰ মাজত ডিফাৰেন্সটো তোমাৰ আগতে ডেফিনিশন যদি লাৰ্ন হৈছে তেতিয়াহলে এটো সোৱাৰ দৰকাৰ নাই যদি ডেফিনিশন লাৰ্ন হৈছে ঠিক আছে তো ডেফিনিশন লাৰ্ন কৰিলে হেতু তুমি লিখি দিলে आंसर আহি যাব আৰু 14 নম্বৰটো চাবা আৰু এফালে তোমাৰ এটো 17 নম্বৰ কোৱেশ্চনটো কিন্তু এমসিকিউ আহে বহুত এমসিকিউ আহে আৰু তোমাৰ ইফালে 18 নম্বৰ এবোৰ 1 মাৰ্কৰ কোৱেশ্চন হয় দেই এবোৰ তোমাৰ যদি চ্যাপ্টাৰ পঢ়িছা এবোৰ মুখস্থ কৰাৰ কোনো দৰকাৰ নাই মুখস্থ কৰাৰ কোনো দৰকাৰ নাই বুলি কৈছো তুমি যদি বুজিবা নে নিজে লিখিব পাৰিবা এবোৰ কোৱেশ্চন যে চ্যাপ্টাৰ পঢ়িবা ঠিক আছে তো এইকেটা তোমালোকে এনেকুৱা নহয় যে তুমি থৈ দিবা এনে তেনেকৈ কিন্তু নহব তুমি এবোৰ কোৱেশ্চন তুমি যদি চ্যাপ্টাৰ পঢ়িবা চ্যাপ্টাৰ পঢ়িলে তুমি এবোৰ পইন্ট আউট কৰিবা ঠিক আছে এর পিছত তোমাৰ 2 নম্বৰ চ্যাপ্টাৰ চা 2 নম্বৰ যেটো চ্যাপ্টাৰ আছে 2 নম্বৰ চ্যাপ্টাৰৰ পৰা তুমি কি চাবা ইয়াতে তোমাৰ যেটো লিটমাছৰ বিষয়ে যিখিনি কথা দিয়া আছে এই গুটেখিনি কথা তুমি ইয়াতে জানিব লাগিব লিটমাছৰ বিষয়ে এইখিনি তোমালোকে চাবা তাৰ পিছত তোমাৰ এই কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো যে আছে এই কোৱেশ্চনটো কিন্তু অলপমান বেলেগ ধৰণেও দি দিব পাৰি এটো কিন্তু 3 মাৰ্কৰ কোৱেশ্চন হয় এটা আৰু বহুতেই ইজি হয় এই কোৱেশ্চনটো তোমালোকে চাই যাবা ঠিক আছে আৰু এফালে তোমাৰ এটো চা এই যেটো ডায়াগ্ৰাম আছে সেই ডায়াগ্ৰামটোৰ বিষয়ে তোমালোকে জানিবা আৰু যেটো কাৰ্যকলাপ 2.3 আছে এটো তোমালোকে চাই যাবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ যেটো সূচক আছে ইয়াতে তোমাৰ আৰু এটা কথা তুমি সূচকৰ বিষয়ে কিন্তু তোমাৰ নলেজ লাগিব গ্ৰানেন্ডি সূচক কি বা প্ৰাকৃতিক সূচক বা সাংশ্লেষিক সূচক কি সেই বিষয়ে তুমি জানিব লাগিব সেইখিনি তুমি জানি যাবা এটো ইম্পৰ্টেন্ট হয় আৰু ইফালে কাৰ্যকলাপ যেটো 2.4 হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় কাৰ্যকলাপ 2.4 এতে তোমাৰ সোডিয়াম হাইড্ৰক্সাইডে তোমাৰ জিংকৰ লগত ৰিঅ্যাকশন কৰিলে কি ফৰ্মেশন কৰে এটো বিক্ৰিয়া আৰু কাৰ্যকলাপটো গুটেকেটা ইয়াৰ কাৰ্যকলাপটো মনত ৰাখিবা আৰু এইটো কাৰ্যকলাপৰ পৰা তুমি মনত ৰাখিবা তোমাৰ কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেটে যেতিয়া এচিডৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া তোমাৰ কেনেকুৱা ধৰণৰ যৌগ উৎপন্ন হয় বিশেষকৈ তোমাৰ এইটো এই ৰিঅ্যাকশনটো তুমি কিন্তু ভালদৰে চাই যাবা দেই এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এইটো কোৱেশ্চন এইটো তোমাৰ ইয়াতে ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট উৎপন্ন হয় যেটো পানীত দ্ৰৱণীয় হয় এইটো আৰু কাৰ্যকলাপ গুটেকেটা মই অলৰেডি ডিসকাশন কৰিছো তোমালোকে কাৰ্যকলাপৰ ভিডিওবোৰ চাই যাবা বহুত ইম্পৰ্টেন্ট হয় আৰু এফালে তোমাৰ এটো ধাতৱী অক্সাইডে কেনেকে বিক্ৰিয়া কৰে আৰু তোমাৰ নীল হেউজিয়া ৰঙৰ যেটো কপাৰ ক্লোৰাইড আছে হেতু গঠন হয় কেনেকে আৰু এটো ৰাসায়নিক বিক্ৰিয়াটো আৰু এফালে তোমাৰ এটো এটো প্ৰশ্নাৱলীৰ পৰা তুমি কি চাবা এটো তোমাৰ 1 নম্বৰ কোৱেশ্চনটো চাবা আৰু তোমাৰ এটো 3 নম্বৰ কোৱেশ্চনটো চাবা ঠিক আছে এটো 1 নম্বৰ আৰু 3 নম্বৰ আৰু যেটো 2 নম্বৰ যেটো কোৱেশ্চন আছে এটো তোমাৰ কাৰ্যকলাপৰ লগত ৰিলেটেড হয় তুমি কাৰ্যকলাপ কৰিলে তোমাৰ এই 2 নম্বৰটো ইয়াতে ক্লিয়াৰ হৈ যাব তো এটো চাই লবা আৰু তোমাৰ সাৰ্বজনীন গুণৰ ওপৰত এইখিনি কথা তুমি কিন্তু চাই যাবা এইখিনি কথা ইয়াতে তোমাৰ যিখিনি কথা আছে এই কথাখিনি তুমি চাই যাবা এফালে তোমাৰ এটো চোৱা এই যেটো তোমাৰ খাৰ কি হয় ইয়াৰ পৰা কিন্তু এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আৰু বহুত ইম্পৰ্টেন্ট আছে আহিব পাৰে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আহিব পাৰে আৰু তোমাৰ এইখিনি তুমি চাই যাবা ঠিক আছে ইয়াৰ পিছত তোমাৰ এটো চোৱা এইখিনি তোমাৰ প্ৰশ্নাৱলীৰ পৰা তুমি কি চাবা ইয়াতে তোমাৰ এটো 3 নম্বৰ কোৱেশ্চনটো চাবা ইফালে তোমাৰ 5 আৰু 6 নম্বৰ কোৱেশ্চনটো তোমাৰ এমসিকিউ বা শৰ্ট মাৰ্কৰ কাৰণে তুমি চাবা আৰু ইয়াতে 4 নম্বৰ কোৱেশ্চনটো চাবা ঠিক আছে 1 3 4 এই কোৱেশ্চন তিনিটা তুমি ইয়াৰ পৰা চাই যাবা আৰু তোমাৰ যেটো পিএইচ আছে পিএইচৰ ওপৰতটো তোমাৰ বিভিন্ন ধৰণৰ কোৱেশ্চন হ'ব পাৰে লং কোৱেশ্চন বা তোমাৰ হ'ব পাৰে তো পিএইচৰ খিনি তোমালোকে চাই যাবা পিএইচ যেটো স্কেল আছে স্কেলৰ বিষয়ে তোমালোকে নলেজ লাগিব আৰু এফালে তোমাৰ এটো চোৱা এই যেটো পিএইচ স্কেল আছে নে এই পিএইচ স্কেলৰ যিখিনি কালাৰ আছে আৰু তোমাৰ যেটো পিএইচ ভ্যালু আছে তুমি কিন্তু এইখিনি ৰিলেট কৰিব পৰা হ'ব লাগিব তুমি এইখিনি চাই যাবা কিন্তু ইয়াৰ লগত ৰিলেটেড কিন্তু কোৱেশ্চন হয় অলৰেডি তোমাৰ যেটো
কামৰূপ ৰুৰেল জিলাত যেটো তোমাৰ সায়েন্সৰ কোৱেশ্চন পেপাৰ আছে তাৰে তোমাৰ এই কোৱেশ্চনটো আহিছে অলৰেডি ঠিক আছে গতিকে তোমালোকে এখিনি চাই যাবা ওকে আৰু এফালে তো চা তোমাৰ দৈনন্দিন জীৱনত পিএইচৰ যেটো ভূমিকা এই প্যাৰাগ্ৰাফটো তুমি পঢ়ি যাবা তাৰ লগতে আমাৰ পাচনতন্ত্ৰত পিএইচৰ ভূমিকা এটো পঢ়ি যাবা 2 মাৰ্কৰ কোৱেশ্চনৰ কাৰণে আৰু আমাৰ দন্তক্ষয় কেতিয়া হয় এটো কিন্তু তোমাৰ ম্যাথছ দা ফলোইং আহিব পাৰে দেই তাৰ মানে যদি ম্যাথছ দা ফলোইং আহে তেতিয়া হলে তোমাৰ পিএইচৰ গোটেইখিনি কথা ইনক্লুড হৈ থাকিব বুজি পাইছানে তো তুমি গোটেইখিনি জানিব লাগিব ম্যাথছৰ ম্যাচিং দা ফলোইং যদি আহে তোমাৰ পিএইচৰ গোটেইখিনি কথা ইনক্লুড কৰি তোমাৰ ম্যাথছ দা ফলোইং দি দিব পাৰে তো তুমি এখিনি চাই যাবা আৰু আত্মৰক্ষাৰ বাবে এটো কেনেকৈ সংগ্ৰাম কৰে এই পাৰ্টটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো যেটো তোমাৰ কোৱেশ্চন হৈছে মই অলৰেডি দুটা তিনিটা জিলাৰ তোমাৰ প্ৰি বৰ্ডৰ এক্সাম সলভ কৰিছো তাতে তোমাৰ কিন্তু ইয়াতে তোমাৰ এটো চা যেটো আমাৰ এটো সুৰাত গছৰ পাত আছে হেটো কামৰিলে বা হেটো তোমাৰ বিন্দিলে আমি প্ৰাকৃতিকভাৱে হেটো কেনেকৈ নিৰাময় কৰিব পাৰো হেটো হৈছে তোমাৰ পালেং শাক পাহাৰী পালেং যেটো আছে হেটো আমি তাতে পেষ্ট বনাই তাতে দিলে আমি তাৰ পৰা ৰক্ষা পাব পাৰো এই কোৱেশ্চনটো চাবা আৰু এই তালিকাটো তুমি চাবা ইয়াৰ পৰা কিন্তু তোমাৰ ম্যাথছ দা ফলোইং কোৱেশ্চন আহিব পাৰে ঠিক আছে আৰু তোমাৰ ইফালে যেটো 4 নম্বৰ কোৱেশ্চন আছে চাবা এই 4 নম্বৰ কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে তোমাৰ বাকি যিকেটা কোৱেশ্চন আছে তোমাৰ যে 2 3 এইকেটা যদি আগৰখিনি যদি পঢ়িছা এইখিনি নপঢ়িলে তোমালোকে আনসাৰ কৰিব পাৰিবা আৰু এটো 4 নম্বৰ কোৱেশ্চনটো ইয়াতে চাই যাবা আৰু এইফালে তোমাৰ এই প্যাৰাগ্ৰাফটো তুমি চাই যাবা এটো প্যাৰাগ্ৰাফ মানে তীব্ৰ এসিড তীব্ৰ ক্ষাৰক বা তীব্ৰ ক্ষাৰক তীব্ৰ এসিডৰ লগত ৰিঅ্যাকশন কৰিলে যেটো লবণ উৎপন্ন হয় হেটো পিএইচৰ মান কেনেদৰে ডিফাৰেন্ট হয় এটো এই পাৰ্টটো তোমালোকে চাই যাবা আৰু তোমাৰ ইফালে আছে তোমাৰ এটো খোৱা লবণ কি হয় আৰু খোৱা লবণ কেনেকৈ প্ৰস্তুত কৰা হয় আৰু এইখিনি হৈছে তোমাৰ আটাইতকৈ মেইন পাৰ্ট তোমাৰ এটো সোডিয়াম হাইড্ৰক্সাইডৰ প্ৰস্তুত প্ৰণালী আৰু তোমাৰ ব্ৰাইন কি হয় ব্ৰাইন কি হয় এইখিনি কথা তুমি জানিব লাগিব আৰু ইয়াৰে তোমাৰ যেটো ডায়াগ্ৰাম আছে হেটো মনত ৰাখিব লাগিব তোমাৰ এনডত কি জমা হয় আৰু কেথডত কি জমা হয় আৰু কিয় জমা হয় এইখিনি কথা তুমি জানিব লাগিব ব্লিচিং পাউডাৰ ইয়াৰ কাৰ্যপ্ৰণালী তাৰ পিছত তোমাৰ প্ৰস্তুত প্ৰণালী কেনেকৈ আৰু ইয়াৰে যেটো ব্যৱহাৰ এটো চা এই ব্যৱহাৰটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো ব্যৱহাৰ মই তোমাৰ যেটো কোৱেশ্চন পেপাৰ আছে হেটো সলভ কৰি দিছো কামৰূপ ৰুৰেল জিলাৰ যেটো কোৱেশ্চন পেপাৰ আছে কামৰূপ ৰুৰেল বা গ্ৰাম্য জিলাৰ যেটো কোৱেশ্চন পেপাৰ আছে হেটো কিন্তু অলৰেডি কোৱেশ্চন আহিছে ইয়াৰ পৰা ঠিক আছে ম্যাথছ দা ফলোইংত আহিছে আৰু তোমাৰ এটো ব্যৱহাৰৰ লগত ম্যাথছ দা ফলোইং কোৱেশ্চন আহিছে আৰু ইফালে তোমাৰ ইয়াৰে তোমাৰ যিকেটা আছে গুটেকেটা পইণ্ট তুমি চাব লাগিব ইয়াৰ ব্যৱহাৰ চাব লাগিব আৰু কাপোৰ ধোৱা ছডাৰ ব্যৱহাৰ তাৰ পিছত তোমাৰ কেনেকৈ প্ৰস্তুত কৰা হয় প্ৰস্তুত প্ৰণালী গুটেখিনি তুমি চাব লাগিব আৰু তোমাৰ ব্যৱহাৰটো তুমি চাবাই সোৱাৰ পিছত তোমাৰ এইফালে তোমাৰ স্ফটিকাবদ্ধ জল থকা যিবোৰ লবণ আছে হেবোৰৰ বিষয়ে আৰু এটো প্লাষ্টাৰ অফ পেৰিছৰ ওপৰত কিন্তু কোৱেশ্চন আহাটো তাৰ মানে বহুত চান্স আছে প্ৰবেবল হয় বহুত এইখিনি তোমালোকে চাবা আৰু ইয়াৰে যিখিনি চা ইয়াতে যিকেটা কোৱেশ্চন আছে গুটেকেটা কোৱেশ্চন মই এই মাত্ৰ যে কলো তাতে কোৱেশ্চনবোৰ ইয়াতে আছে অলৰেডি এই আনসাৰবোৰ গতিকে তুমি এইখিনি সৰ দৰকাৰ নাই তুমি যদি আগৰখিনি পঢ়িছা ঠিক আছে তাৰ মানে এইখিনি যদি ষ্টাডি কৰা তুমি এইকেটা নাচালেও তুমি আনসাৰ কৰিব পাৰিবা আৰামছে আৰু পিছত আহিল আমাৰ অনুশীলনী চোৱা অনুশীলনী তোমাক কি কৈছে এটো অনুশীলনীত যিকেটা তোমাৰ এমসিকিউ আছে গুটেকেটা এমসিকিউ তুমি চাব লাগিব আৰু এইফালে তোমাৰ তো 7 নম্বৰ কোৱেশ্চনটো চাবা শৰ্ট মাৰ্কৰ কাৰণে আৰু তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চনৰ কাৰণে আৰু এইফালে তোমাৰ যেটো 9 নম্বৰ যেটো কোৱেশ্চন আছে সো 9 নম্বৰ কোৱেশ্চনটো অলৰেডি হাফ ইয়াৰলি এক্সামত বহুত জিলাত আহিছে হাফ ইয়াৰলি কোৱেশ্চন পেপাৰবোৰ মই সলভ কৰি থৈছো তোমালোকে চাই লবা হেবোৰ বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো চাবা আৰু এফালে তোমাৰ এটো 10 নম্বৰ কোৱেশ্চনটো চাবা আৰু এফালে 12 নম্বৰ আৰু এফালে 13 আৰু 14 10 12 13 আৰু 14 বহুত ইম্পৰ্টেন্ট হয় এইকেটা তোমালোকে এইখিনি চাই যাবা ইয়াৰ পিছত চা ধাতু আৰু অধাতু সা মই এইবোৰ চেপ্টাৰ কিন্তু প্ৰত্যেকটো চেপ্টাৰৰে 100% চেপ্টাৰ ওয়াইজ এমসিকিউ মই আপলোড কৰিছো যদি তোমালোকে চোৱা নাই ভিডিওবোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় তো ইয়াৰ পৰা ধাতু আৰু অধাতু চেপ্টাৰৰ পৰা তুমি প্ৰথমতে ধাতু আৰু অধাতুৰ যিকেটা ভৌতিক ধৰ্ম আছে হেটা তুমি জানিব লাগিব এটো বিশুদ্ধ আৰু ধাতু চিকমিকিয়া পৃষ্ঠ যেবোৰ তোমাৰ ভৌতিক ধৰ্ম আছে ঠিক আছে এটা যেনেকুৱা তোমাৰ ঘাতহনীয়তা আছে তাৰ পিছত ইয়াতে আছে নমনীয়তা এইখিনি তুমি জানিবা আৰু তোমাৰ এটো কেনেকৈ কিয় বিদ্যুৎ পৰিবহন কৰে বা কিয় বিদ্যুৎ পৰিবহন নকৰে হেটো ঠিক আছে আৰু তোমাৰ ইয়াতে যেটো নিনাদি গুণ আছে এইটো চাই যাবা আৰু যিকেটা তোমাৰ ক্যাৰেক্টাৰিস্টিক্স আছে এটো চা এইটো লাইন কিন্তু তুমি পঢ়ি যাব লাগিব দেই এইটো তোমাৰ 39 নম্বৰ পেজত
এইটো লাইন পঢ়ি যাবা ইয়াতে ঠিক আছে এইটো লাইন পঢ়ি যাবা এইটো ধাতুৰ লগতে যেটো লাইন আছে হেটো আৰু এইফালে তোমাৰ কেইটামান পয়েন্ট দি আছে এনেকুৱা এটো এই পয়েন্ট কেইটা তুমি চাই যাব লাগিব ইয়াতে তোমাৰ এটো চাই ইয়াতে কেইটামান পয়েন্ট দি আছে চাৰিটা পয়েন্ট দি আছে চাৰিটা পয়েন্ট দি আছে এই পয়েন্ট কেইটা তোমাৰ খুব গুৰুত্বপূৰ্ণ হয় এই পয়েন্ট কেইটা চাই যাবা আৰু এইফালে তোমাৰ যেটো 1 নম্বৰ যেটো কোৱেশ্চন আছে সেই 1 নম্বৰ কোৱেশ্চনটো তুমি কলে তোমালোকৰ যদি আগৰখিনি যদি ক্লিয়াৰ হৈছে এইখিনি তুমি নকৰলে হ'ব আগৰখিনি যদি তুমি চোৱা আৰু ইয়াতে আছে তোমাৰ এইখিনি চোৱা ইয়াৰ পৰা যেকেটা তোমাৰ ইকুৱেশন আছে সেই ইকুৱেশনৰ লগত ৰিলেটেড যিবোৰ ইয়াছে সেইখিনি চাব লাগিব আৰু ইয়াতে পৰা তোমাৰ চাব লাগিব উভয়ধৰ্মী অক্সাইড এটো উভয়ধৰ্মী অক্সাইড কি হয় বহুত ইম্পৰ্টেন্ট হয় এক্সাম্পলৰ সৈতে তুমি ডেসক্ৰিপচন মনত ৰাখিব লাগিব ঠিক আছে আৰু তোমাৰ এইফালে তুমি চাবা এইফালে চোৱা তোমাৰ ইয়াতে তোমাৰ যেটো এনঅডিকৰণ আছে সেই এনঅডিকৰণটো মনত ৰাখিবা আৰু তোমাৰ কেৰাচিন তেলত তোমাৰ সোডিয়াম লিথিয়াম বা পটাছিয়াম ধাতুসমূহ কিয় ডুবাই ৰখা হয় সেই কথাখিনি তোমাৰ এই প্যাৰাগ্ৰাফত আছে তো ইয়াৰে তোমাৰ ভিতৰৰ কথাখিনি তোমালোকে চাবা ইম্পৰ্টেন্ট হয় আৰু এইফালে তোমাৰ ইয়াতে চা কেইটামান এনেকুৱা ধাতু আৰু অধাতু আছে যিবোৰ তোমাৰ পানীৰ লগত বিক্ৰিয়া কৰে নে গৰম পানীৰ লগত বিক্ৰিয়া কৰে সেইখিনি কিন্তু তুমি চাব লাগিব আৰু ইয়াৰে আটাইতকৈ ইম্পৰ্টেন্ট যেটো পাৰ্ট আছে হেতু তোমাৰ ক্যালসিয়াম আৰু ম্যাগনেসিয়াম ধাতুয়ে যেতিয়া তোমাৰ এসিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া হেতু ভাহি উঠে কিহৰ কাৰণে ভাহি উঠে সেই কথাখিনি তোমাৰ এইখিনিত কিন্তু ধুনিয়াকে দিয়া আছে তুমি এটো কিন্তু পঢ়িব লাগিব ঠিক আছে আৰু ইয়াতে তোমাৰ আয়ৰন এলুমিনিয়াম জিংক এইবোৰে তোমাৰ ঠাণ্ডা অথবা গৰম পানীৰ লগত কোনোটোৰ লগত বিক্ৰিয়া নকৰে কিন্তু উতলা পানীৰ লগত বিক্ৰিয়া কৰে এই কথাখিনি মই অলৰেডি ডিসকাশন কৰিছো যিবোৰ তোমাৰ আজি সকলে মোৰ এমসিকিউ বোৰ চাইছা তাতে অলৰেডি এইবোৰ দিয়া আছে ঠিক আছে তো এইখিনি তোমালোকে চাই যাবা আৰু এইফালৰ পৰা চোৱা তোমাৰ যেটো নাইট্ৰিক এসিড আছে নাইট্ৰিক এসিডে তোমাৰ জাৰক পদাৰ্থ হিচাপে কাম কৰে এই কথাখিনি মানে এইটো প্যাৰাগ্ৰাফ চাই যাবা আৰু তোমাৰ এইটো সক্ৰিয়তাৰ ক্ৰমটো এটো ম্যাগনেসিয়াম এলুমিনিয়াম জিংক আৰু আয়ৰন এটো বহুত ইম্পৰ্টেন্ট হয় আৰু এফালে অম্লৰাজৰ যেটো তোমাৰ ৰেশিও আছে ৰেশিওটো মনত ৰাখিবা আৰু তোমাৰ এটা হাইড্ৰোক্লোৰিক আৰু নাইট্ৰিক এসিডৰ কনসেন্ট্ৰেচন মানে গাঢ়তা এটো চাই দিয়া আছে এখানে চাবা আৰু ইয়াৰে পৰা তোমাৰ এই টেবুলটো তুমি লাৰ্ন কৰিবা এটো জানিলে তুমি বহুত কোৱেশ্চনৰ আনসাৰ কৰিব পাৰিবা আৰু এইফালে চোৱা এটো তো মোৰ এনেকুৱা লাগি আছে যে এটো এবাৰ পৰীক্ষাত আহিবই এটো তোমাৰ 3 নম্বৰ যেটো কোৱেশ্চন আছে ঠিক আছে এটো মেট্ৰিকত আহাৰ বহুত চান্স আছে এই কোৱেশ্চনটো এই 3 নম্বৰ কোৱেশ্চনটো যাবা 3 মাৰ্কৰ কাৰণে আৰু ইফালে চাবা 4 আৰু 5 3 4 5 আৰু তোমাৰ ইফালে যেটো তোমাৰ ইলেক্ট্ৰন স্থানান্তৰণ পদ্ধতিৰে যিবোৰ যৌগ গঠন হয় ঠিক আছে আয়নীয় যৌগ তো এই আয়নীয় যৌগ ইয়াৰ পৰা কিন্তু এটা আহিব ঠিক আছে তোমালোকৰ প্ৰিবোৰ্ডত নহলে তোমাৰ এমসিকিউ আহিব পাৰে এবোৰৰ পৰা যোৱা বছৰ আহিছে বহুত জিলাত এটো চাবা এটা ম্যাগনেসিয়াম ক্লোৰাইড তুমি 4-5টা মান চালে হৈ যাব এটা ম্যাগনেসিয়াম ক্লোৰাইড এটা সোডিয়াম ক্লোৰাইড এটা হৈছে ক্যালসিয়াম ক্লোৰাইড আৰু ইফালে আছে তোমাৰ সোডিয়াম অক্সাইড আৰু ম্যাগনেসিয়াম অক্সাইড এইকেইটা মই বেলেগ এটা ভিডিওত কৰাই দিম বাৰু কেনেকৈ কৰা হয় বহুত ইজি হয় আৰু এইফালে তোমাৰ এই আয়নীয় যৌগবোৰৰ ধৰ্ম ইয়াতে 4টা পয়েন্ট আছে সো 1 2 3 4 এইকেইটা তোমালোকে চাবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এইটো প্যাৰাগ্ৰাফ এটো তোমাৰ 50 নম্বৰ পেজ যেটো আছে 50 নম্বৰ পেজৰ এই প্যাৰাগ্ৰাফটো তোমালোকে ভালদৰে চাই যাবা ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহিব ঠিক আছে আৰু এইফালে তোমাৰ চাব লাগিব চিনাবাৰ কি চিনাবাৰ আৰু মাৰ্কিউৰিক অক্সাইড আৰু এটা আছে তোমাৰ জিংক ব্লেন্ড অৰ্থাৎ জিংক ব্লেন্ড এটা আছে এটো তাপজাৰণ আৰু দগ্ধীকৰণত এটো তোমাৰ তাপজাৰণ কাক বোলে আৰু দগ্ধীকৰণ কাক বোলে গোটেইখিনি কথা ইয়াতে আছে এটো তাপজাৰণ আৰু তোমাৰ এটো ইফালে আছে দগ্ধীকৰণ এটো তাপজাৰণ আৰু দগ্ধীকৰণৰ ৰাসায়নিক বিক্ৰিয়া দুটা এৰ মাজত ডিফাৰেন্স আহিব পাৰে আৰু এইফালৰ পৰা তোমাৰ ইফালে চিনাবাৰটো চাই যাবা চিনাবাৰ কি হয় আৰু এইখিনি তোমালোকে এনেকে এইবোৰ প্ৰেক্টিস কৰিবা ঠিক আছে ইয়াৰে পিছত তুমি এইফালৰ পৰা এটো চা যেটো থাৰ্মিক ৰিঅ্যাকশন আছে এটো এই ৰিঅ্যাকশনটো তুমি চাবা এটো চাবা আৰু এইফালে যেটো তোমাৰ কপাৰৰ বিদ্যুৎ পৰিশোধন আছে এটো তোমালোকে চাবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ প্ৰি-বোৰ্ড এক্সামৰ কাৰণে আৰু মেট্ৰিক এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু তুমি এইখিনি ইয়াৰ যেটো প্ৰশ্নাৱলী আছে তুমি যদি আগৰখিনি পঢ়িছা এইখিনি পঢ়াৰ দৰকাৰ নাই কাৰণ আগৰখিনি পঢ়িলে তোমাৰ এইখিনি অটোমেটিক্যালি আহি যাব ঠিক আছে আৰু তোমাৰ ইয়াতে চোৱা যেটো ক্ষয়ভৱন পাৰ্ট আছে ইয়াতে এই ক্ষয়ভৱনটোৰ তোমাৰ ইয়াতে 3টা পয়েন্ট আছে এই পয়েন্ট 3টা বহুত ইম্পৰ্টেন্ট হয় এই পয়েন্ট 3টা তুমি পঢ়ি যাবা ঠিক আছে আৰু ইফালে আছে তোমাৰ ক্ষয় প্ৰতিৰোধৰ ওপৰত কোৱেশ্চন হয় কেনেকৈ আমি ক্ষয় প্ৰতিৰোধ কৰিব পাৰো
আৰু এই ক্ষয় প্ৰতিৰোধৰ ভিতৰত তোমাৰ আছে সংকৰ ধাতু ইয়াতে তোমাৰ এই প্যাৰাগ্ৰাফ যেটো আছে নে এইটো প্যাৰাগ্ৰাফ আৰু তোমাৰ এইখিনি কথা ইয়াৰ পৰা কিন্তু সংকৰ ধাতুৰ ওপৰত কিন্তু বহু ধৰণৰ কোৱেশ্চন আহে তোমাৰ ইয়াৰ পৰা কিন্তু তোমাৰ যেটো কামৰূপ ৰুৰাল জিলাত যেটো এক্সাম হৈছে তাৰে পৰা কিন্তু কোৱেশ্চন আহিছে যেটো কোৱেশ্চন আছিল তোমাৰ লেড আৰু টিনৰ যেটো সংকৰ ধাতু যেটো সোলজাৰ হয় সেই সোলজাৰটো আমি কি কামত ইউজ কৰো হেতু তাৰ জৰা লগত ইউজ কৰো তোমালোকে যদি ভিডিও চোৱা নাই ভিডিওটো চাই লোৱা তো সংকৰ ধাতুৰ এইখিনি জানিব লাগিব আৰু তোমাৰ এটো বিশুদ্ধ সোণৰ কিমান কেৰেটেৰ হয় আৰু কোনটো আমি ইউজ কৰিব পাৰো আৰু এই প্ৰশ্নৱলীৰ তোমাৰ যেটো 1 নম্বৰ কোৱেশ্চন আছে সেই 1 নম্বৰ কোৱেশ্চনটো আৰু ইফালে তোমাৰ 3 নম্বৰ কোৱেশ্চনটো সংকৰ ধাতু এটো শৰ্ট মাৰ্কৰ কোৱেশ্চন হয় তো তুমি ইয়াতে 1 নম্বৰ কোৱেশ্চনটো বেসিক্যালি তুমি বেছিকে চাবা এটো 1 নম্বৰ কোৱেশ্চনটো ঠিক আছে এতে আহিছো আমাৰ অনুশীলনী লৈছা অনুশীলনীৰ তো গুটেকেটা তোমাৰি চাবা তুমি যেটো এমসিকিউ আছে গুটেকেটা এমসিকিউ তুমি চাবা আৰু ইয়াৰে যেটো 5 নম্বৰ কোৱেশ্চন আছে বহুত ইম্পৰ্টেন্ট হয় 5 নম্বৰ কোৱেশ্চনটো 5 6 আৰু ইফালে তোমাৰ 7 8 হয় আৰু 5 6 7 8 এটো চাবা ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহাৰ বহুত চান্স আছে ঠিক আছে আৰু ইফালে তোমাৰ এটো 9 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় 9 নম্বৰ কোৱেশ্চন সৰি এটো 9 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এটা যেটো 9 নম্বৰ কোৱেশ্চন আছে ঠিক আছে আৰু ইফালে তোমাৰ সা যেটো 12 নম্বৰ যেটো কোৱেশ্চন আছে নে 12 নম্বৰ কোৱেশ্চনটোৰ এনসার তুমি যদি আগৰখিনি পঢ়িছা এইখিনি এনসার তুমি নিজে লিখিব পাৰিবা গতিকে তুমি এনেদৰে পঢ়িবা যাতে চেপ্টাৰ পঢ়িলে যাতে তোমাৰ 90% এনসার এনেই হৈ যায় ঠিক আছে নহলে তুমি গুটেইখিনি এনেকে এটা এক্সট্ৰা কৈ মুখস্থ কৰিবলৈ গলে তোমাৰ বহুত টাইম লাগিব ইয়াৰ পিছত তোমাৰ এই 15 নম্বৰ কোৱেশ্চনটো আছে এমসিকিউৰ কাৰণে এটো কিন্তু তোমাৰ যিমান কোৱেশ্চন ডাঙৰ হয় হেতু হিমান নহয় এটা এটা ওয়াৰ্ডৰ এনসার হয় এটো এমসিকিউৰ কাৰণে তোমাৰ এটো 15 নম্বৰ কোৱেশ্চনটো চাবা আৰু ইয়াৰফালে 16 নম্বৰ কোৱেশ্চনটো চাবা এটো 16 নম্বৰ কোৱেশ্চন যেটো আছে এটো চাবা ইয়াৰ পিছত চোৱা এটো 4 নম্বৰ যেটো চেপ্টাৰ আছে 4 নম্বৰ চেপ্টাৰৰ এমসিকিউ আপলোড কৰা হৈছে এমসিকিউবোৰ চাই লবা ইয়াতে তোমাৰ কাৰ্বন আৰু তাৰ যৌগবোৰ চেপ্টাৰৰ পৰা তোমাৰ ইয়াতে চাবা যেটো কাৰ্বনৰ যেটো যুজ্যতা আৰু সেই কাৰ্বনৰ যেটো যুজ্যতাৰ ওপৰত ইয়াতে দুটা পইণ্ট দিয়া আছে এই পইণ্ট দুটা তুমি চাই যাবা ঠিক আছে আৰু তোমাৰ সহযোজী বন্ধনী কি হয় বা সহযোজী যৌগ কাক বোলে এই কথাখিনি তুমি জানিব লাগিব আৰু লগতে সহযোগী যৌগ আৰু আয়নীয় যৌগৰ যেটো তোমাৰ কি আছে যিবোৰ তোমাৰ ধৰ্ম আছে সেই ধৰ্মবোৰৰ মাজত তুলনা কৰা ঠিক আছে এটো কিন্তু লাগিব আয়নীয় যৌগৰ কি ধৰ্ম আছিল আৰু সহযোজী যৌগৰ কি ধৰ্ম আছিল সেইখিনি তুমি তুলনা কৰিব পৰা হ'ব লাগিব আৰু সেই গুটেইখিনি কথা তোমাৰ এইটো প্যাৰাগ্ৰাফত দিয়া আছে সো এইটো প্যাৰাগ্ৰাফত এই কথাখিনি দিয়া আছে তুমি এইখিনি চাই লবা ঠিক আছে ইয়াৰ পিছত তাৰ পিছৰ যেটো আছে সো এই যেটো ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ আছে এটো ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ ইয়াতে আছে এইখিনি তোমাৰ ইয়াৰ পৰা কিন্তু এটা কোৱেশ্চন তোমাৰ এমসিকিউ আকাৰেও আহিব পাৰে নহলে তোমাৰ ইও আহিব পাৰে ঠিক আছে আৰু তোমাৰ এই সহযোজী যৌগ কাক বলে ডেফিনিশনটো ইয়াতে দিয়া আছে তোমালোকে ইয়াৰে যেটো পেজ আছে নে এই পেজটো তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহাৰ বহুত চান্স আছে আৰু তোমাৰ যেটো এলোট্ৰপ হয় কাৰ্বনৰ এলোট্ৰপ বা বহুৰূপতা এইখিনি তোমালোকে চাব লাগিব এইখিনি চাবা আৰু এইফালে তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা 1 আৰু 2 এই দুটা কোৱেশ্চন চাবা 1 আৰু 2 ইম্পৰ্টেন্ট হয় আৰু কাৰ্বনৰ বহুধা গুণ যেটো আছে তোমাৰ ভাৰ্সেটাইল নেচাৰ অফ কাৰ্বন ইয়াৰ পৰা তোমাৰ 1 নম্বৰ আৰু 2 নম্বৰ যেটো পইণ্ট আছে এটো 1 নম্বৰ পইণ্ট আৰু ইফালে তোমাৰ 2 নম্বৰ পইণ্ট এটো বহুত ইম্পৰ্টেন্ট হয় ইফালে 1 নম্বৰ পইণ্টটো এই প্যাৰাগ্ৰাফ আৰু তোমাৰ ইফালে এই প্যাৰাগ্ৰাফ বহুত ইম্পৰ্টেন্ট হয় আৰু ইফালে তোমাৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগ কাক বোলে এটো সংপৃক্ত আৰু অসংপৃক্ত যৌগৰ ডেফিনিশনটো মনত ৰাখিব লাগিব তোমালোকে এইখিনি চাবা আৰু ইফালে তোমাৰ চা এটো তোমাৰ এইখিনি তোমাৰ সংপৃক্ত আৰু অসংপৃক্ত ইয়াতে তো গুটেকেটা সংপৃক্ত যৌগ হয় তোমালোকে সংপৃক্ত আৰু অসংপৃক্ত যৌগৰ যদি ডেফিনিশন বুজি পাইছা এইখিনি আৰামছে বুজি পাবা তো আৰু ইফালে আছে তোমাৰ কাৰ্বনৰ জকা সমীকৰণ কাৰ্বন জকা স্ট্ৰাকচাৰ আৰু তোমাৰ এটা আছে কমপ্লিট স্ট্ৰাকচাৰ ইয়াতে আৰু তোমাৰ আটাইতকৈ ইম্পৰ্টেন্ট হৈছে তোমাৰ সমযোজী ঠিক আছে সমযোজী যৌগ কাক বোলে বা সমযোগী কাক বোলে এটো আৰু তোমাৰ ইফালে যেটো চক্ৰীয় যৌগ আছে যিবোৰ যেনেকা সাইক্লোপেন্টেন আছে সাইক্লোহেক্সেন আছে আৰু ইয়াৰফালে আছে তোমাৰ বেনজিন তো এই বছৰৰ কাৰণে তুমি এইকেটা চাবা আৰু তোমাৰ ইফালে প্ৰশ্নৱলীত আছে সেইকেটাও তুমি চাব লাগিব ঠিক আছে তুমি এটো চাবা এইখিনি আৰু তোমাৰ ইফালে যেটো তোমাৰ কাৰ্যকৰী মূলক আছে এটো কিন্তু তোমাৰ যেটো কামৰূপ ৰুৰাল জিলাতো তোমাৰ কিন্তু কোৱেশ্চন আহিছে ৰুৰাল জিলাত গ্ৰাম্য জিলাত ঠিক আছে কাৰ্যকলা যেটো তোমাৰ ই আছে এটো তোমাৰ কীটনৰ ওপৰত কোৱেশ্চন আহিছিল তো তোমালোকৰ কোৱেশ্চন আহিব পাৰে মেচ দা ফলোইং হ'ব পাৰে আৰু ইফালে তোমাৰ
সমগণীয় শ্ৰেণী বহুত ইম্পৰ্টেণ্ট হয় এটা এক্সাম্পল আছে সমগণীয় শ্ৰেণী কাক হয় সেইটো তুমি জানিব লাগিব আৰু সমগণীয় শ্ৰেণীৰ যিকেইটা বৈশিষ্ট্য আছে কেৰেক্টাৰিষ্টিক্স আছে মই যদি ইয়াৰে এমসিকিউ আলোচনা কৰিছোঁ তাতে কিন্তু মই গোটেইখিনি 100% মই ডিসকাশন কৰিছোঁ তুমি যদি সেই ভিডিওটো চাই লোৱা তোমালোকৰ এই চেপ্টাৰৰ 100% কনসেপশন ক্লিয়াৰ হ'ব ঠিক আছে এতে চ তোমাৰ এটো কাৰ্বন যৌগ কেনেকে নামাকৰণ কৰা হয় ইয়াৰে যেটো কাৰ্যকলাপ 4.2 আছে নি এটো চাই যাবা এটোৰ পৰা তোমাৰ সমগণীয় শ্ৰেণী কি হয় বা গঠন কৰে নে নকৰে তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে আৰু তোমাৰ আণবিক সংকেতসমূহ কিন্তু তুমি জানিব লাগিব এলকেন এলকিন আৰু এলকাইনৰ আণবিক সংকেত এখানে চাবা আৰু এই এটো যেটো আছে এটো কিন্তু তুমি জানি থবা ঠিক আছে তোমাৰ ইফালে যিকেটা কাৰ্য ই আছিল আমাৰ কাৰ্যকৰী একক আছিল কাৰ্যকৰী মূলক সেই কাৰ্যকৰী মূলক গোটেইকেইটা ইয়াতে এক্সাম্পল সহকাৰে ইয়াতে গোটেই ধুনিয়াকৈ দেখা দিছে এখানে চাবা আৰু এই প্ৰশ্নবলীৰ পৰা তোমাৰ ইয়াতে যেটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বহুত ইম্পৰ্টেন্ট হয় 1 2 3 আৰু এইফালে আছে তোমাৰ এটো 5 নম্বৰ ঠিক আছে 1 2 আৰু ইফালে 5 নম্বৰ এইকেইটা আৰু ইফালে তোমাৰ যেটো দহন আছে এই দহনৰ ক্ষেত্ৰত তোমাৰ এইটো প্যাৰাগ্ৰাফ তুমি পঢ়ি যাবা ঠিক আছে এটো তোমাৰ পেজ নম্বৰ 69 ৰ পেজ নম্বৰ হয় এটো তুমি এই প্যাৰাগ্ৰাফটো পঢ়ি চাবা মানে কেনেকুৱা ধৰণৰ ধোঁৱা উৎপন্ন হয় বা কি ধোঁৱা উৎপন্ন নহয় সেইখিনি কথা তুমি ইয়াৰ পৰা পঢ়ি যাবা ঠিক আছে আৰু এইফালে চোৱা যেটো জাৰণ আছে এটো হাইড্ৰকাৰ্বনৰ জাৰণ দেই এটো কিন্তু আমি প্ৰথম চেপ্টাৰত যেটো পঢ়ি আহিছো হেতু একে নহয় এটো বেলেগ হয় আৰু এইটো এটা আছে এই যেটো ৰিঅ্যাকশন আছে না এই ৰিঅ্যাকশনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ খালি ঠাই আহিব পাৰে নহলে তোমাৰ এইখিনি তোমাৰ নোহোৱা কৰি দিয়ে এইখিনি তুমি মেনশন কৰিব লাগে ঠিক আছে যোগাত্মক বিক্ৰিয়া কাক বোলে কোনবোৰ যৌগই যোগাত্মক বিক্ৰিয়া দেখুৱাব আৰু কোনবোৰ যৌগই যোগাত্মক বিক্ৰিয়া নেদেখুৱাব আৰু যোগাত্মক বিক্ৰিয়াত তোমাৰ ব্যৱহাৰ কৰা অনুঘটক ঠিক আছে এটো তুমি চাবা এটো বহুত ইম্পৰ্টেন্ট হয় আৰু প্ৰতিস্থাপন বিক্ৰিয়াটো এই প্ৰতিস্থাপনৰ আগৰ প্ৰতিস্থাপন কিন্তু একে নহয় দেই এটো বেলেগ হয় এৰ পিছত তোমাৰ এটো প্ৰশ্নাৱলী যেটো আছে সেই প্ৰশ্নাৱলীৰ তোমাৰ যেটো 1 আৰু 2 এই দুটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় 1 2 ঠিক আছে তাৰ পিছত তোমাৰ এফালে চা এটো তোমাৰ ইথানলৰ ধৰ্ম এটো ইথানলৰ ধৰ্ম যেটো আছে ইথানলৰ বিক্ৰিয়া এটো বিক্ৰিয়া আছে তাৰ পিছত আছে তোমাৰ এটো বিক্ৰিয়া আছে এটো চাবা ঠিক আছে এইখিনি চাবা আৰু তাৰ পিছত আছে তোমাৰ এটো ইথানয়িক এসিডৰ ধৰ্ম তুমি এইখিনিও চাব লাগিব ইয়াতে তোমাৰ এষ্টাৰিববন বিক্ৰিয়া কি হয় বহুত ইম্পৰ্টেন্ট হয় এটো বিক্ৰিয়া এষ্টাৰিববন বিক্ৰিয়াটো আৰু ইফালে তোমাৰ সাৱনিববন যেটো বিক্ৰিয়া আছে সো এটো সাৱনিববন বিক্ৰিয়া এটো ইম্পৰ্টেন্ট হয় এটো তোমালোকে চাই যাবা ইয়াৰে তোমাৰ খাৰৰ লগত বিক্ৰিয়া কৰিলে কি হয় কি নহয় এফালে হাইড্ৰোজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে কোনটো গেছ নিৰ্গত কৰে হেতু কিন্তু তোমালোকে চাই যাবা ঠিক আছে আৰু ইয়াতে তোমাৰ এটো যেটো 2 নম্বৰ যেটো কোৱেশ্চন আছে না জাৰক দ্ৰব্য কি আৰু ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন কিন্তু আহিব পাৰে হা ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন আহিব পাৰে ঠিক আছে গতিকে তুমি এইখিনিও চাই যাবা ইয়াৰ পিছত চোৱা তোমাৰ যেটো সাবুন আৰু অপমাৰ্জক আছে ইয়াৰে তোমাৰ এই প্যাৰাগ্ৰাফটো আৰু তোমাৰ এই ভিতৰৰ যিখিনি কথা আছে সাবুনে কেনেকে তোমাৰ সাফা কৰে আৰু সাবুনত তোমাৰ কি কি বস্তু থাকে গোটেইখিনি কথা ইয়াতে দিয়া আছে তোমাৰ কামৰূপ ৰুৰেল জিলাত বা কামৰূপ গ্ৰাম্য জিলাত কিন্তু কোৱেশ্চন আহিছে অলৰেডি ইয়াৰে পৰা ঠিক আছে তাৰ পিছত তোমাৰ এইফালে তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে ইয়াৰে যেটো 2 নম্বৰ যেটো কোৱেশ্চন আছে সেই 2 নম্বৰ কোৱেশ্চনটো চাবা আৰু অনুশীলনীৰটো গুটেকেটা এমসিকিউ চাব লাগিব আৰু এইফালে চোৱা এটো মই যে কলো তোমালোকক এটো সমগণীয় শ্ৰেণী কি হয় তুমি যদি আগত পঢ়িছা এখিনিতো নপঢ়িলেও হ'ব আগতখিনি পঢ়িলে হৈ যাব আৰু তোমাৰ ইফালে 5 নম্বৰ যেটো কোৱেশ্চন আছে সেই 5 নম্বৰ কোৱেশ্চনটো চাবা 6 নম্বৰটো চাবা এইফালে তোমাৰ তাৰ পিছত চাবা তোমাৰ এটো 12 নম্বৰ কোৱেশ্চনটো হাইড্ৰোজেনেশন মানে কি 30 নম্বৰ কোৱেশ্চনটো কিন্তু তোমাৰ এমসিকিউ আহে ঠিক আছে 30 নম্বৰ কোৱেশ্চনটো এমসিকিউ হিচাপে আহে আৰু ইফালে আছে তোমাৰ 14 আৰু 15 এইকেইটা কোৱেশ্চন তোমালোকে চাই যাবা আৰু এতিয়া আহিছো আমাৰ আজিৰ কাৰণে লাষ্ট তাৰ পিছত আমি বেলেগ এটা সেশন আৰম্ভ কৰিম তাতে আৰু 5টা চেপ্টাৰৰ বিষয়ে আলোচনা কৰিম কোনকেইটা ইম্পৰ্টেন্ট টপিক হয় এইকেইটা তো তুমি চাই যোৱা ইয়াৰ পিছত তোমাৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন চেপ্টাৰৰ পৰা তুমি সৰ্বপ্ৰথম কিমান চনত কিমানটা মৌল আছিল সেই বিষয়ে তুমি জানিব লাগিব ইয়াতে আছে আৰু তোমাৰ সৰ্বপ্ৰথম যেটো ডবাৰিনাৰৰ ট্ৰায়াড আছিল ডবাৰিনাৰৰ ট্ৰায়াডৰ সীমাবদ্ধতা কি আছিল আৰু কি সফলতা আছিল আৰু কেতিয়া তোমাৰ কি কৰিছিল আৰু ট্ৰায়াড কাক কয় সেইখিনি তোমাৰ ডেফিনেশন ইয়াতে দিয়া আছে
এইটো চোৱা ইয়াতে দিয়া আছে ধুনীয়াকৈ আৰু তোমাৰ ট্ৰায়াডৰ লগত ৰিলেটেড কিন্তু তোমাৰ নিউমাৰিকেল কুৱেশ্যন আহিব পাৰে মানে তোমাৰ দুটা চিৰিয়েলি নাম্বাৰৰ দিয়া থাকিব এইটো তোমাৰ ডবৰেনৰ ট্ৰায়াড আছিল 3টা তুমি এনেকৈ মনত ৰাখিব পাৰা লীনা কাছৰবাৰী কলেবৰী ঠিক আছে মই এনেকৈ মনত ৰাখিছোঁ লীনা কাছৰবাৰী কলেবৰী তো তুমি এনেকৈ মনত ৰাখিব পাৰা তো এইখিনিও তোমাৰ কি হয় ইম্পৰ্টেণ্ট হয় এইটো কিন্তু আহিব পাৰে পৰীক্ষাত আৰু তোমাৰ ধৰা এইটো লিথিয়াম সোডিয়াম আৰু পটাছিয়ামৰ ভৰ দিয়া আছে সোডিয়ামৰটো দিয়া নাই তুমি ওলাব লাগে বা তোমাৰ লিথিয়াম আৰু সোডিয়ামৰ ভৰ দিয়া আছে পটাছিয়ামৰ ভৰ দিয়া নাই তো তুমি সেইটো ওলাব লাগে তো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে গতিকে তুমি এইখিনি চাবা আৰু এফালে নিউল্যান্ডছৰ যেটো অষ্টসূত্ৰ আছে নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতা কি আৰু নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সময়ত তোমাৰ কিমানটা মৌলৰ বিষয়ে আলোচনা কৰা হৈছিল আৰু কি তোমাৰ কেনেকৈ আলোচনা কৰা হৈছিল ইফালে সারেগামা পাদানিসাৰ লগত যে তুলনা কৰিছিল আৰু অষ্টসূত্ৰৰ যিকেইটা তোমাৰ সীমাবদ্ধতা আছিল এটো 1 2 ইয়াতে 3টা পইণ্ট আছে এই পইণ্ট কেইটা তুমি চাই যাবা তো এইখিনি তুমি যদি চোৱা এই প্ৰশ্নাৱলীখিনি চোৱাৰ দৰকাৰ নাই কাৰণ তোমাৰ এই প্ৰশ্নাৱলীৰ গোটেইখিনি কথা ইয়াতে ইনক্লুড হৈ আছে ঠিক আছে তাৰ পিছত আছে তোমাৰ এইখিনি এটা চোৱা ইয়াতে তোমাৰ এটো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা বহুতই ইম্পৰ্টেন্ট হয় এই গোটেইখিনি কথা ইয়াতে দিয়া আছে মেন্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো কি আছিল মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ কি সুবিধা আছে কি অসুবিধা আছে আৰু কি কেনেকৈ মৌলসমূহক শ্ৰেণী বিভাজন কৰিছিল তো গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে এই প্যাৰাগ্ৰাফটো দিয়া আছে তুমি এইখিনি চাই লবা আৰু মেন্ডেলিভৰ পৰ্যাবৃত্ত যিখন তালিকা আছে ইয়াতে কেইটা বৰ্গ আছে আৰু কেইটা পৰ্যায় আছে তুমি হেতু কিন্তু মনত ৰাখিব লাগিব বৰ্গ আৰু পৰ্যায় আৰু তোমাৰ ইয়াতে অক্সাইডৰ সংকেতখিনি তুমি চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় আৰু এফালে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ যিখিনি সফলতা আছিল এইটো প্যাৰাগ্ৰাফ আছে আৰু এইফালে চোৱা তোমাৰ এইটো তোমাৰ প্যাৰাগ্ৰাফৰ এই ওপৰৰ যেটো আছে না ওপৰৰ প্যাৰাগ্ৰাফটো বহুত ইম্পৰ্টেন্ট হয় কাৰণ তোমাৰ ইয়াতে একা বৰণ একা এলুমিনিয়াম আৰু একা সিলিকন যে নাম দিছিল কাকাৰ নাম দিছিল স্কেন্ডিয়াম গিলিয়াম আৰু জাৰ্মেনিয়াম এইকেইটাৰ কিয় নাম দিছিল হেতু কিন্তু জানিব লাগিব দেই কিয় নাম দিছিল এই গোটেইখিনি কথাৰ এনসাৰ ইয়াতে দিয়া আছে ঠিক আছে আৰু তোমাৰ এইখিনিৰ যেটো আছে যেনেকুৱা তোমাৰ অক্সাইডৰ সংকেত কি হয় যেটো তোমাৰ মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আছে সেই সাপেক্ষে এইখিনি আৰু মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা এইবোৰ কিন্তু এছাৰশন আৰু ৰিজনিংৰ কুৱেশ্যনৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় সীমাবদ্ধতা বা তোমাৰ এটো সফলতা আৰু ইফালৰ পৰা তোমাৰ এটো যেটো তোমাৰ প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীৰ তোমাৰ ইয়াৰে কোনো এটা মুখস্থ কৰাৰ দৰকাৰ নাই ঠিক আছে তুমি যদি আগৰখিনি পঢ়িছা মানে মই আগতে যিখিনি দেখুৱাই দিলো তুমি সেইখিনি চালে এইখিনি তুমি অটোমেটিক্যালি আহি যাব কাৰণ ইয়াৰে গোটেইকেইটা এনসাৰ আগত আছে তো তুমি আগৰখিনি ভালদৰে পঢ়া এইখিনি এক্সট্ৰা কেয়াৰ মুখস্থ কৰাৰ দৰকাৰ নাই ঠিক আছে ইয়াৰে পিছত তোমাৰ ইয়াৰে পৰা তোমাৰ যেটো আধুনিক পৰ্যাবৃত্ত তালিকা আছে বহুত ইম্পৰ্টেন্ট হয় আৰু এটা কথা তোমালোকে এতে কৈ থ তুমি কিন্তু এতে সিৰিয়ালি মনত ৰাখিব লাগিব যে কোনে সৰ্বপ্ৰথম কৰিছিল তাৰ পিছত দ্বিতীয়তে কোনে মৌলসমূহক শ্ৰেণী বিভাজন কৰিছিল তাৰ পিছত কোনে শ্ৰেণী বিভাজন কৰিছিল তো সেই বিষয়ে তোমাৰ সিকোয়েন্স বেসড কোৱেশ্চন হ'ব পাৰে আৰু ইফালে তোমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাৰ যেটো সূত্ৰ মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সূত্ৰ তাৰ পিছত ট্ৰায়াড কি আছিল অষ্টসূত্ৰটো কি আছিল গোটেইকেইটা ডেফিনিশ্যন লাগিব আৰু ইফালে তোমাৰ পাৰমাণবিক সংখ্যা নিউটনৰ সংখ্যা আৰু পাৰমাণবিক ভৰ কেনেকৈ নিৰ্ণয় কৰা হয় তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা ইয়াতে কেৱল হিন্ট দিছে কিন্তু তাৰ ওপৰত কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সামত বহুত কোৱেশ্চন আহিছে তো গতিকে তোমালোকৰ মেট্ৰিকত আহাৰ চান্স আছে তুমি সেইখিনি কথা চাই যাবা ঠিক আছে আৰু ইয়াৰে যিকেইটা তোমাৰ কাৰ্যকলাপ আছে বহুত ইম্পৰ্টেন্ট হয় কাৰ্যকলাপৰ পৰা তোমাৰ এছাৰশন আৰু ৰিজনিং নাইবা তোমাৰ সিকোয়েন্স বেসড নহলে তোমাৰ বহুত কেইটা যে কাৰেক্ট থাকে তেনেকুৱা দুটা বা তিনিটা স্টেটমেন্ট যে কাৰেক্ট থাকে বা এটা ভুল থাকে বাকি কেইটা শুদ্ধ থাকে তো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহিব পাৰে ঠিক আছে তুমি এইখিনি আৰু এই গোটেইকেইটাৰ কাৰ্যকলাপ তোমালোকৰ সায়েন্সৰ যিমানটা কাৰ্যকলাপ আছে গোটেইকেইটা কাৰ্যকলাপ মই অলৰেডি ডিসকাশন কৰিছো তুমি যদি ভিডিও চোৱা নাই প্লেলিষ্ট বনোৱা আছে তোমালোকে প্লেলিষ্টত গৈ ভিডিও চাই লোৱা ইয়াৰ পিছত আধুনিক পৰ্যাবৃত্ত তালিকা এটো ইয়াৰে যিখিনি তোমাৰ যিকেইটা তালিকা আছে এই তালিকাৰ পৰা তোমাৰ এটো পিংক কালাৰ যিকেইটা আছে এইকেইটা ধাতুকল্প বুলি কয় এই ধাতুকল্পৰ বৈশিষ্ট্য আৰু এই ধাতুকল্প কেইটা ঠিক আছে তুমি এটো শর্টকাট মনত ৰাখিবলৈ তুমি এনেকৈ মনত ৰাখিব পাৰা বাসিজা আন্টি-টেপু মই এনেকৈ মনত ৰাখিছো বাসিজা আন্টি-টেপু মানে বি মানে বৰন সি মানে সিলিকন জি মানে জাৰ্মেনিয়াম এস মানে আৰ্ছেনিক এস বি মানে এন্টিমনি ঠিক আছে এন্টিমনি আৰু টি মানে টেলোৰিয়াম পিও মানে পলনিয়াম মানে টেপু বুজি পাইছানে তুমি এনেকৈ মনত ৰাখিব পাৰা ইয়াৰ পিছত তুমি কাৰ্যকলাপ গোটেইকেইটা চাব লাগিব এটা কাৰ্যকলাপখিনি তুমি চাব লাগিব আৰু তোমাৰ বৰ্গ পৰ্যায়ৰ সংখ্যা কেইটা আছে আৰু তোমাৰ এটা বৰ্গৰ কি সাদৃশ্যতা আছে পৰ্যায়ৰ কি সাদৃশ্যতা আছে বাৰু
আর তোমালোকৰ কাৰণে মই তোমাৰ পেৰিয়ডিক টেবুলৰ ওপৰত এটা ভিডিও বনাম ৰবা পেৰিয়ডিক টেবুলৰ 100% কনসেপ্ট তোমালোকৰ তেতিয়া ক্লিয়াৰ হৈ যাব ঠিক আছে এটো আৰু ইফালে এইখিনি চাবা কোনটো মৌল কোনটো বৰ্গত থাকে আৰু ইয়াতে যেটো তোমাৰ ব্যালেন্সিং আছে না এইখিনি কথা তুমি মনত ৰাখিবা ব্যালেন্সিংৰ ওপৰত এইখিনি দৰকাৰী হয় আৰু ইফালে তো মইতো কলো কাৰ্যকলাপ গুটেকেটা মই অলৰেডি ডিসকাশন কৰিছো কাৰ্যকলাপ তো তোমাৰ ইয়াৰ পৰা এটা কাৰ্যকলাপ আহিবই 5 নম্বৰ চেপ্টাৰৰ পৰা কাৰ্যকলাপ 5 নম্বৰ চেপ্টাৰৰ পৰা কাৰ্যকলাপ চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় এইকেটা কাৰ্যকলাপ আছে এই কাৰ্যকলাপ কেটা তুমি চাব লাগিব আৰু ইফালে তোমাৰ কাৰ্যকলাপ যেটো 5.11 আছে মানে গুটেকেটা চাব লাগিব আৰু তোমাৰ ইফালে যেটো বিদ্যুৎ ঋণাত্মকতা আছে মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতাৰ ওপৰত কিন্তু বহুত কোৱেশ্চন হয় তো তোমালোকে এইখিনি কথা চাব লাগিব আৰু এই প্ৰশ্নগুলিৰ পৰা তুমি যদি আগৰ গেটা যদি চাইছা গতিকে এইখিনি নাচালেও হ'ব তথাপি মই এবাৰ কৈ দিছো এটা চা 1 নম্বৰ কোৱেশ্চনটো চাবা ইয়াৰে প্ৰশ্নগুলিৰ 1 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত তোমাৰ এই 3 নম্বৰ কোৱেশ্চন কেটা চাবা ইয়াৰে কিন্তু সিম্পল কোৱেশ্চন আছে এনেকুৱা ধৰণৰ সিম্পল কোৱেশ্চন নহব পাৰে অলপমান ট্ৰিকি কোৱেশ্চন দিব পাৰে এইটোৰ পৰা ঠিক আছে আৰু ইফালে তোমাৰ এই 6 নম্বৰ কোৱেশ্চনটো এই 6 নম্বৰ কোৱেশ্চনটো চাবা আৰু অনুশীলনীৰ পৰা তুমি কি চাবা অনুশীলনীৰ গুটেখিনি এমসিকিউ তুমি চাব লাগিব আৰু ইয়াতে তোমাৰ যেটো 4 নম্বৰ কোৱেশ্চন আছে এই 4 নম্বৰ কোৱেশ্চনটো চাবা এতে 3 নম্বৰটো তো লাগিব এটো 3 নম্বৰ কোৱেশ্চনটো এটো তো তোমাৰ যদি যোগ্যতা কেনেকৈ উলোৱা হয় হেতু ধাৰণা কমপ্লিট থাকিলে এইখিনি তোমালোকে আৰামসে পাৰি যাবা তো তোমাৰ এটো 3 নম্বৰ কোৱেশ্চনটো চাবা এটো 4 নম্বৰটো চাবা আৰু এটো 5 নম্বৰ কোৱেশ্চনটো এবোৰ তোমাৰ সিম্পল কোৱেশ্চন হয় একেবাৰে এবোৰ কোৱেশ্চন চাবা আৰু ইফালে তোমাৰ এটো 6 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় 6 নম্বৰ কোৱেশ্চনটো 3 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ইফালে তোমাৰ 7 নম্বৰ কোৱেশ্চনটো এমসিকিউৰ কাৰণে চাবা 8 নম্বৰ কোৱেশ্চন যেটো আছে হেতু কিন্তু ইম্পৰ্টেন্ট হয় এটো 2 মাৰ্কৰ কাৰণে 8 নম্বৰ কোৱেশ্চনটো চাই যাবা আৰু তোমাৰ ইফালে 9 নম্বৰ কোৱেশ্চনটো এটো এমসিকিউ হয় 9 নম্বৰ কোৱেশ্চনটোৰ এমসিকিউ হয় 9 নম্বৰ কোৱেশ্চন আৰু তোমাৰ 10 নম্বৰ কোৱেশ্চন তোমাৰ যদি আধুনিক পৰ্যাবৃত্ত তালিকাৰ মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ বিষয়ে জ্ঞান থাকে তুমি এটো নপঢ়িলেও হ'ব ঠিক আছে মানে ইয়াৰ লগত তুমি হেখিনি কমপ্লিট কৰিব পাৰিবা তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল 5টা চেপ্টাৰৰ লং কোৱেশ্চন লগতে এমসিকিউ এটা মই তোমালোকক দেখাই দিলো আশা কৰিছো বহুতখিনি সহায় হ'ব তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে হোৱাটসএপ গ্ৰুপত এতিয়া জয়েন হোৱা তোমালোকে তাতে সকলোৰে আগত তোমালোকে ভিডিওবোৰ পোৱা আৰু তোমাৰ এবাৰ যাতে সায়েন্সত তোমাৰ 99% মাৰ্ক তুমি অবটেইন কৰিব পাৰা ইয়াৰ পিছৰ ভিডিওটোত আৰু আমি 6টা চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ